সুন্দৰী বোৱাৰীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ওলাই আহিছে হাজাৰ হাজাৰ ৰাইজ সকলোৰে মাজত দেখিবলৈ পোৱা গৈছে কাঁধৰ ৰুল উঠিছে আৰু এই ঘটনাৰ পাছতে আলী হুছেইনক বিচাৰি শ শ লোকে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰকৃততে কি হৈছিল আলী হুছেইনে সুন্দৰী বোৱাৰীৰ সৈতে এনে কি কাণ্ড সংঘটিত কৰিলে লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং এটা ভয়ংকৰ ঘটনাৰ খবৰ আহি পৰিছে বোৱাৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত পুনৰ সুন্দৰী বোৱাৰীৰ সৈতে ভয়ংকৰ কাণ্ড সমগ্ৰ ৰাজ্য জুকাৰি গৈছে বিশেষকৈ নামনি অসম জুকাৰি গৈছে এই ঘটনাই পৰিকল্পিতভাৱে বোৱাৰীক হত্যা কৰাৰ অভিযোগত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি 9 বছৰ পূৰ্বে আলী হুছেইনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল বোৱাৰীগৰাকী বিয়াৰ পিছৰে পৰা অত্যাচাৰ চলাই অহাৰ অভিযোগ স্বামী গৃহৰ অকথ্য নিৰ্যাতনৰ বলি হ'ব লগা হৈছিল বোৱাৰীগৰাকী আলী হুছেইনৰ বিৰুদ্ধে হলমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এতিয়া সুন্দৰী বোৱাৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা ধুবুৰীত সংঘটিত এই ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি সমগ্ৰ ৰাজ্য জুকাৰি গৈছে এই ঘটনাই কিছু সময় পূৰ্বে সংঘটিত হৈছে এগৰাকী বোৱাৰীৰ সৈতে এই জঘন্য ঘটনা সংঘটিত হোৱা কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি হাজাৰ হাজাৰ লোক ওলাই আহিছে পৰিৱেশ উত্তপ্ত পৰিলক্ষিত হৈছে এফালে কান্দোনৰ ৰুল উঠিছে বোৱাৰীৰ মৃতদেহ উদ্ধাৰৰ পিছতে আৰু এই দৃশ্য দেখিবলৈ পাইছে কিদৰে সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি কান্দোনৰ ৰুল উঠিছে পৰিয়ালৰ লোক কান্দোনত ভাঙি পৰিছে আৰু আনফালে আলী হুছেইনক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে আলী হুছেইনৰ সৈতে বিগত 9 বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল এইগৰাকী বোৱাৰী ধুবুৰীত এগৰাকী বোৱাৰীৰ মৃত্যুৰ কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ধুবুৰীৰ বুঢ়ীৰপাৰাই গাঁৱৰ পৰা বিবাহ কৰাইছিল 9 বছৰ পূৰ্বে ধুবুৰীৰ তৃতীয় খণ্ডৰে বৰুৱা ভিটাৰ আলী হুছেইনে 9 বছৰ পূৰ্বে বিয়া কৰাইছিল বোৱাৰীগৰাকীক আৰু বিয়াৰ পিছৰে পৰাই বোৱাৰীৰ সৈতে পত্নীৰ সৈতে আলী হুছেইনে প্ৰতিদিনে অকথ্য নিৰ্যাতন চলাই আহিছিল বহুবাৰ পৰিয়ালৰ লোকৰ কাষ চাপিছিল বোৱাৰীগৰাকীয়ে স্বামী গৃহৰ পৰা এক প্ৰকাৰ মুক্তি বিচাৰি পৰিয়ালৰ লোকৰ কাষ চাপিছিল বোৱাৰীগৰাকীয়ে তাৰ পিছতো কিন্তু পৰিয়ালৰ লোকে বাৰে বাৰে বুজাই বঢ়াই ঘৰলৈ উভতাই পঠাইছিল কিন্তু এইবাৰ অকথ্য নিৰ্যাতনৰ এক প্ৰকাৰ চূড়ান্ত সীমা অতিক্ৰম কৰিলে আৰু যাৰ বাবে এগৰাকী বোৱাৰীৰ সৈতে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এফালে বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি বিয়াৰ পিছৰে পৰাই যুৱতীগৰাকী শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰৰ অভিযোগ উত্থাপন হৈছে এতিয়া আলী হুছেইনৰ লগতে আলী হুছেইনৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে বোৱাৰীগৰাকীৰ মাতৃগৃহৰ তৰফৰ পৰা উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ এফালে যিগৰাকী বোৱাৰী আছিল বোৱাৰীগৰাকীক স্বামীৰ পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে যিহেতু দীৰ্ঘ বছৰ ধৰি বিভিন্ন নিৰ্যাতনৰ বিভিন্ন অত্যাচাৰৰ বলি হ'ব লগা হৈ আহিছিল যুৱতীগৰাকী আৰু পৰিয়ালৰ লোকক বাৰে বাৰে অৱগত কৰি আহিছিল তাৰ পিছতো কিন্তু আৰক্ষীৰ তৰফৰ পৰা বা পৰিয়ালৰ লোকে কোনো ধৰণৰ সহায় কৰা নাছিল পৰিয়ালৰ বিষয় গতিকে পৰিয়ালতে শেষ হ'ব বুলি তেওঁলোকে ভাবি লৈছিল কিন্তু সেই ধাৰণাই আচলতে কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিলে আজি নিজৰ কন্যাক হেৰুৱাই এনেদৰে শোকত ভাগি পৰিছে বোৱাৰীগৰাকীৰ পিতৃ মাতৃ আৰু সমগ্ৰ ঘটনাৰ বাবে এতিয়া পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ স্বামী আলী হুছেইনৰ বিৰুদ্ধে আলী হুছেইন আৰু পৰিয়ালৰ লোকে পৰিকল্পিতভাৱে বোৱাৰীগৰাকীক হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে পৰৱৰ্তী সময়ত লণ্ডনত উপস্থিত হৈছে মৃতদেহ উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ইতিমধ্যে পৰিয়ালৰ লোকে স্বামী আলী হুছেইনৰ লগতে পৰিয়ালৰ আন কেইবাজনৰো বিৰুদ্ধে হলমাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে আৰু শীঘ্ৰেই তেওঁলোকৰ কন্যাই যাতে ন্যায় লাভ কৰে তাৰ বাবে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী উত্থাপন কৰিছে আৰু এয়া দেখিবলৈ পাইছে কিদৰে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি কান্দোনত ভাঙি পৰিছে বোৱাৰীগৰাকীৰ মাতৃগৃহৰ লোক ভগ্নী পিতৃ মাতৃ সকলোৱে কান্দোনত ভাঙি পৰিছে কন্যাক উভতাই বিচাৰি এক প্ৰকাৰ হাহাকাৰ কৰা পৰিলক্ষিত হৈছে এফালে ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকেও বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে স্থানীয় লোকেও কৈছে যে দীৰ্ঘ সময় ধৰি তেওঁলোকৰ মাজত এই ঘৰখনত তেওঁলোকে কাজিয়াৰ শব্দ শুনিবলৈ পাইছিল কিন্তু ঘৰুৱা আনৰ ঘৰৰ বিষয়ভাৱে তেওঁলোকে হস্তক্ষেপ কৰিব বিচৰা নাছিল কিন্তু আজিৰ দিনটোত এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল
গাৰ্হস্থ্য কন্দলৰ বাবে এগৰাকী বোৱাৰীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা ঘটনা সংঘটিত হৈছে। বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে এতিয়া সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। এফালে ঘটনা সংঘটিত হোৱাৰ পিছতে পলাতক অৱস্থাত আছে আলী হুছেইন। আৰক্ষীয়ে বৰ্তমান আলী হুছেইনক বিচাৰি অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। গোৱালপাৰা আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিতে এতিয়া আলী হুছেইনৰ লগতে পৰিয়ালৰ কেইবাজনো লোককো আৰক্ষীয়ে জেৰা চলাব বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো তীব্ৰ উত্তেজনা আৰু স্থানীয় লোকে এফালে পৰিয়ালৰ লোকে স্বামী আলী হুছেইনৰ লগতে আৰু পৰিয়ালৰ কাৰ বিৰুদ্ধে কেনেধৰণে অভিযোগ উত্থাপন কৰিছে এই সন্দৰ্ভত পৰিয়ালৰ লোকৰ ভাষ্য আছে, আগবঢ়াবলৈ চেষ্টা কৰিম। ইতিমধ্যে মই একটা খবর পালাম যে তোর ভাগিনী মানে কইলে আর কি তারপরে মই দৌড়ে দৌড়ে আহিলো, মোর ভাইয়ের লগত আহিলো, আহি ধং মানে তার বিছনে শুই আছে, মানে পুরে ঘরটা চালুম, শোয়ার পিছত দেখম যে কোনো জায়গা মানে কোনো দেখা পালুম না। মই লাগালাম, পরে কাপড়টা উল্টে দিলাম মানে মানে ওটা মানে ষড়যন্ত্রকে মোর ভাগিন হয়। আজি মানে মই মানে মানে পুরো আবহাওয়া উড়ি গেছে না, মই ঘরতে ছুটি আসলাম, পুরো আবহাওয়া উড়ি গেল, তোর ভাগিনী গেছে। পরে হয় না করে আসি ধং মানে হয় ঘটনাটা, পরে আসি ধং যে নিজে ওরটি ফোন করতাম যে দিছে নামা নিমি করেন না ধং আমার নামা এর নাম হচ্ছে কিসমত হাজদহ পার্ট 3। হ্যাঁ, তা এর আগত মানে এই বংশটা আরো একটা এরকম করে আমরা বহুত টাকা পয়সা মানে বহুত হয়েছে, টাকা দিয়ে মানে আমরা মানে উদ্ধার হয়। জয়ের নাম এটা আলী হোসেন। হ্যাঁ, তার বাপকের নাম গফুর। তার আরো একটা ভাই আছে মানে আলী আকবর, মানে আলিমুল, মানে গোটাই বিলাকে মানে পুরো ষড়যন্ত্র জ্ঞান করছে এটা। না না, যৌতুক তুমি আগতে দিয়ে দিছো, সব দিয়ে দিছো। দেওয়ার পিছনে মাঝে 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 আমরা মানে কাজিয়ে করে চলে, কাজিয়ে করে থাকে, পয়সা বিচারে। তোর মানে তোর বাপে মানে আমার এত ধন সম্পত্তি, তোর মানে তার বাপের তো গেছে, তার বাপ গেছে মানে মানে ইন্সপেক্টর আছে, তার বাপকে মরাদার পিছত তার ভাই মানে আমরা আর কি মানে দেখি শুনি বিয়ে দিলাম। ধন দাবি করেছে, তাই তো দিবের কোনো শক্তি নাই, মানে তার বাবাই নাই। কি 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 কারণ দিব, তার বাবাই নাই, তার মানে ইয়ের কারণত মানে পুড়ে ফিট করে। আজি মই মানে ইয়াত আহি ধং মানে কৰি আছে, মানে তার ঘৰত মানুহ যিবিলাক আছে এটাও কিন্তু আসি লগ পোৱা নাই, মানে তার একটা সৰু বাচ্চা আছে সেটাও নাই। মানে আলী আকবর আছে, মানে আলী হোসেন, আলী আকবর, আলিমুল, মানে গফুর, মানে তার শ্বশুরিটোর নাম আলিয়া, মানে এইবিলাক মানে পুরে ষড়যন্ত্র করে মানে মোর ভাগ্নিটি বললে কিবা কাজি আছে আসি চালু বুলি হয়েছে, তার নাই বিছনাত চৰি আছে, এইবিলাক পুরা দাগ হৈ আছে। এত ষড়যন্ত্র কৰি প্রায় 15 দিন আগত মোক ফোন কৰিছে মোৰ ভাগ্নিটো, মামা মোক তারপর মোর আলী হোসেনক আসি করলো মোর জামাইটো তুমি ওই পয়সার কারণত কিবা পয়সা পায় যৌতুক আগত এইটো দোয়া নাই বুলি কম হয়েছে নাকি, এইটো কারণত এইটো কারণত। তারপর আসি করলো জামাই এইবিলাক কাজি পেশাল ভাল নহয়, লড়া আছে এটা, প্রায় আৰু দিনটোর পর দিন আরো কি হয়ে যাব, আরো পরিবর্তন হন, পুরো ভালকে বুঝি টুজি পেয়ে গেল। তারপরে এই এক সপ্তাহ প্রায় 10 দিন মান হয় নাই, আজি